কাৰ মেট্ৰিক পৰীক্ষা সম্পৰ্কীয় বিশেষ আপডেট আজিৰ ভিডিঅ'টোৰ জৰিয়তে দিবৰ কাৰণে চেষ্টা কৰিম। এইখন হৈছে বৰ্ড অফ ছেকেণ্ডাৰী এডুকেশ্যনৰ তৰফৰ পৰা প্ৰকাশ পোৱা এখন বিশেষ প্ৰগ্ৰেম। আৰু আমি সকলোৱে জানো আমাৰ মেট্ৰিক পৰীক্ষা হৈ যোৱাৰ পিছত যিসকল ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত কৃতকাৰ্যতা লাভ কৰিব নোৱাৰে কিন্তু নিৰ্দিষ্ট পৰিমাণৰ নম্বৰ এটি পায়, তেওঁলোকক কম্পাৰ্টমেণ্টেল এক্সাম দিয়াৰ বাবে সুবিধা দিয়া হয়। আৰু এই কম্পাৰ্টমেণ্টেল এক্সামৰ ৰুটিন প্ৰকাশ পাইছে। 28 মে তাৰিখৰ পৰা এই পৰীক্ষা আৰম্ভ হৈ জুনৰ 3 তাৰিখে এই পৰীক্ষা শেষ হ'ব। আৰু এই পৰীক্ষা এটা বিশেষ কথা কোৱা হৈছে যে ইয়াৰ আগৰ পৰীক্ষাৰ দৰে 9 বজাৰ পৰা আৰম্ভ হৈ 12 বজাত শেষ হ'ব আৰু 1:30 বজাৰ পৰা আৰম্ভ হৈ 4:30 বজাত শেষ হ'ব। কিন্তু যিকেইখন পেপাৰত ইতিমধ্যে আমাৰ MCQ আছিল, সেই MCQ খিনিৰ কিন্তু ইয়াতে পৰীক্ষা অনুষ্ঠিত নহয়, অকল ডেছক্ৰিপটিভ পাৰ্টটোৰে কি হ'ব পৰীক্ষা অনুষ্ঠিত হ'ব। ইয়াত আপোনালোকে চাওক মাথৰ মে 28 তাৰিখে MIL বা অল্টাৰনেটিভ ইংলিছ আছে, 29 তাৰিখে জেনেৰেল মেথমেটিক্স আছে। আৰু এতিয়া লিখি দিয়া হৈছে ডেছক্ৰিপটিভ পাৰ্ট অনলি, অৰ্থাৎ যিটো এই ডেছক্ৰিপটিভ পাৰ্ট সেই পাৰ্টটোৰে পৰীক্ষা অনুষ্ঠিত হ'ব। 30 মে তাৰিখে জেনেৰেল সায়েন্স ডেছক্ৰিপটিভ পাৰ্ট অনলি, 31 মে তাৰিখে ইংলিছ ডেছক্ৰিপটিভ পাৰ্ট অনলি, জুনৰ 1 তাৰিখে ছ'চিয়েল সায়েন্স ডেছক্ৰিপটিভ পাৰ্ট অনলি। ঠিক সেইদৰে জুনৰ 3 তাৰিখে আছে এডভান্স মেথমেটিক্স, হিষ্ট্ৰী, আৰবিক, পাৰ্চিয়ান, এছামিজ ইলেক্টিভ এক্সট্ৰা। গতিকে যিকেইটা ছাবজেক্টৰ ইণ্টাৰনেল এই আমাৰ MCQ নাই, সেই ছাবজেক্ট কেইটাৰ সম্পূৰ্ণ নম্বৰৰে পৰীক্ষা অনুষ্ঠিত হ'ব। উদাহৰণস্বৰূপে অসমীয়াৰ 100 নম্বৰৰে পৰীক্ষা অনুষ্ঠিত হ'ব, কোনোবা যদি হিন্দী আছে হিন্দী 100 নম্বৰৰে পৰীক্ষা অনুষ্ঠিত হ'ব। কিন্তু যিকেইটাত MCQ আছিল সেইকেইটাত MCQ পাৰ্টটো নহয়, অকল ডেছক্ৰিপটিভ পাৰ্টটোহে অনুষ্ঠিত হ'ব। ভিডিঅ'টো যিমান পাৰে আগলৈকে ফৰৱাৰ্ড কৰক যাতে কম্পাৰ্টমেণ্টেল দিব বিচৰা সকলো ছাত্ৰ ছাত্ৰীয়ে কথাটো গম পায় আৰু সেইমতে তেওঁলোকে প্ৰস্তুতি কৰিব পাৰে। ধন্যবাদ। ষ্টুডেণ্টছ কুইন এছাম নামৰ ইউটিউব চেনেলটোৰ জৰিয়তে আমি ছাত্ৰ ছাত্ৰীৰ কাৰণে বিভিন্ন ধৰণৰ শিক্ষামূলক ভিডিঅ' লগতে পৰীক্ষা উপযোগী ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ। তোমালোকে যদি আজি পোনপ্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছা, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশ্যন কৰি থৈ দিবা।